Good morning everyone. Welcome back to my channel. So ভাবিছো তাইৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰো আৰু ব্ৰেকফাষ্টৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো তো তেতিয়াহলে বলক চাই থাকো ৰেচিপিটোৰ বাবে মই ইয়াত গৰু গাখীৰ ব্যৱহাৰ কৰিছো আৰু পানী অলপো এড কৰি লৈছো গাখীৰতে আপোনালোকে যিকোনো ধৰণৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত মই 2 চামুচ ডালিয়া দি দিছো আৰু এইটো পাউডাৰ মই ঘৰতেই বনাই লোৱা ইয়াত মই বিভিন্ন ধৰণৰ নাটস ব্যৱহাৰ কৰিছো কাজু আলমণ্ড আৰু ৱালনাট আৰু সুইটনেছৰ বাবে ডেটস এতিয়া ইয়াতে মই অলপ ঘিউ এড কৰি দিছো এণ্ড আমাৰ ৰেচিপি হৈ গ'ল ৰেডি আৰু তাই মিঠা খাই বৰ বেছি ভাল নাপায় সো মই ইয়াত কোনো ধৰণৰ সুগাৰ এড কৰা নাই আৰু খাই মেলি লৈ তাই খেলিবলৈ ষ্টাৰ্ট কৰিলে তাইক নৰ্মেলি মই আউটডোৰ এক্টিভিটিজৰ কাৰণে এনকাৰেজ কৰোঁ বাট এইকেইদিন যোৰহাটত বৰষুণ দি থকাৰ বাবে তাইক মই বাহিৰত খেলিবলৈ দিয়া নাই এনেকৈ ভিতৰত খেলিবলৈ দিছোঁ আৰু এইটো হ'ল তাইৰ প্লে ৰুম এইটো ৰুমতে কেতিয়াবা তাই খেলি খেলি ভাগৰ লাগি শুইও যায় টিম ক গ'ল এইটো টিম টিপটিপক দলিয়াই দিলাচোন আৰু তাইক মই আজিলৈকে মোবাইল লেপটপ বা টিভি ইন্ট্ৰডিউস কৰোৱাই নাই সো তাই ম্যাক্সিমাম সময় এনেদৰেই খেলি থাকে যদিও কেতিয়াবা তাই বিচাৰে মোবাইল চাবলৈ মই জিটি কৰি তাইৰ মনটো ডাইভাৰ্ট কৰাই থাকো আৰু এতিয়া তাই খানা বনোৱাত লাগিলা আইতাকৰ লগত গা পা ধুৱাই তাইক অলপ এতিয়া শুৱাই লৈছোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকক আকৌ লগ পাম তেতিয়াহ'লে আজিলৈ আহোঁ বাই